আজি পবিত্ৰ ঈদ চৌদিশে উখল মাখল পৰিৱেশ ঈদগাহ ময়দানত সম্পন্ন হৈছে ঈদৰ সমূহীয়া নামাজ আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল জুহা বা বকৰীদ ঈদ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মী লোকসকলে আজি উদযাপন কৰিছে বকৰীদ ঈদ ইছলাম ধৰ্মী লোকসকলৰ ঈদ উল জুহা ত্যাগৰ উৎসৱ বুলি গণ্য কৰা হয় ইছলামিক কেলেণ্ডাৰ অনুসৰি বছৰৰ শেষ মাহত চন্দ্ৰ দেখাৰ পিছত 10 তাৰিখে ঈদ উল জুহা উদযাপন কৰা হয় আৰু সেই অনুসৰি আজি বিশ্বজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ উল জুহা সমগ্ৰ বিশ্বতে অতি আনন্দ আৰু ধৰ্মীয় উৎসাহেৰে এই ঈদ উদযাপন কৰা হয় ইছলাম ধৰ্মী লোকসকলে এই ঈদত উপাসনা দান দক্ষিণা কৰাৰ লগতে কুৰবানী আগবঢ়ায় প্ৰতিকূল বতৰকো নেওচি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মী লোকসকলে উদযাপন কৰিছে আজি পবিত্ৰ ঈদ ঈদগাহ ময়দানত সমূহীয়াকৈ আয়োজন কৰা নামাজত সকলোৱে অংশ লৈছে প্ৰতিটো ঈদগাহতে পুৱাৰে পৰা দেখা গৈছে উখল মাখল পৰিৱেশ মহানগৰীৰ ৰাজধানী মছজিদতো পুৱাৰে পৰাই দেখা গৈছে অসংখ্য লোকৰ ভিৰ পুৱাৰ নামাজত অংশগ্ৰহণ কৰিছে সমূহ ইছলাম ধৰ্মী লোকে দোৱা কৰিছে বিশ্ব শান্তিৰ অৰ্থে আৰু ইজনে সিজনক জনাইছে ঈদৰ শুভেচ্ছা ঈদৰ মই অসমবাসী সকলে আমাৰ ৰাইজক মই ঈদৰ শুভেচ্ছা কুৰবানী ঈদৰ শুভেচ্ছা জনাইছোঁ যাতে অহা দিনত আমাৰ মিলাপ্ৰীতি ভাতৃত্ব আৰু ভালপোৱা আমাৰ এই ঈদৰ দিনাখন মই সকলোকে মই ঈদৰ শুভেচ্ছা কুৰবানী ঈদৰ শুভেচ্ছা জনাইছোঁ মোৰ মনত ভিন পৰ নাই ও আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক